নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ উৎকট গৰমে দহিছে ৰাজ্যবাসীক আৰু পুৱাৰে পৰা উৎকট গৰম আৰু এই গৰম নিখাৰ পৰ্যন্ত থাকে আৰু যেহেতু এবাৰ বতৰ বিজ্ঞান কেন্দ্ৰয়ও সতৰ্কবাণী জাৰি কৰিছে হিট ৱেভৰ বাবে সকলো শিক্ষানুষ্ঠানৰ সময় যেটো বদলাই দিয়া হৈছে সময় কিছু খালখলনি কৰা হৈছে আৰু পুৱাৰ ভাগতে যেটো উৎকট গৰম আৰু এই উৎকট গৰমৰ ফলত ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগাত পৰিছে একাংশ ছাত্ৰ-ছাত্ৰী মূৰ ঘূৰাই পৰে এই গৰমৰ বাবে আৰু এতিয়া তাৰ বাবে এনেদৰে সিদ্ধান্ত লোৱা হৈছে যে শিক্ষানুষ্ঠানসমূহৰ পাঠদানৰ সময়সীমা বদলাই দিয়া হৈছে পাঠদানৰ সময়সীমা এতিয়া কিছু সলনি কৰা হৈছে সবিশেষ লৈ আহিছো এই মুহূৰ্তত আৰু অত্যাধিক গৰমে দহিছে সমগ্ৰ ৰাজ্যবাসীক অত্যাধিক গৰমে দহিছে পুৱাৰে পৰা গৰম এবাৰ গ্ৰীষ্ম দহনে ধাৰণ কৰিছে জটিল পৰিস্থিতি ভয়ংকৰ পৰিস্থিতি এতিয়া ৰাজ্যত কিয়নো উৎকট গৰম সকলো জিলা আয়ুক্তলৈ বিশেষ আহ্বান শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ শিক্ষামন্ত্ৰী গৰাকীৰ বিশেষ আহ্বান গৰমক লৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অসমত এতিয়া জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে এই গৰমে আৰু গুৱাহাটী মহানগৰবাসীয়েও জেঠ মাহৰ এই দিনবোৰত তীব্ৰ গৰমৰ ফলত এতিয়া পৰিস্থিতি সন্মুখীন কৰিব লগা হৈছে ভয়ংকৰ কিয়নো ৰাস্তাত ওলাই এতিয়া চলাফিৰা কৰাটো কঠিন হৈ পৰিছে এনে পৰিস্থিতিত ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলৰ অসুবিধা চিন্তা কৰি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সকলো জিলা আয়ুক্তক বিদ্যালয়ৰ পাঠদানৰ সময় খালখলনি কৰাৰ বাবেও আহ্বান জনাইছে আৰু চহৰত চলাফিৰা কৰা মানুহে শীতল পানীয়া পান কৰি গৰমৰ পৰা আৰাম পাবলৈ চেষ্টা কৰি আছে আৰু বহুতে ছাতি লৈ ওলাইছে পথৰ কাষৰ সৰু সৰু বিপণীৰ ব্যৱসায়ী সকলো এতিয়া গৰমৰ বাবে সমস্যাত পৰিছে গণেশগুৰি গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰী জয়শ্ৰী ৰাখে যেটো কৈছে যে তীব্ৰ গৰমত এতিয়া প্ৰত্যাহ্বান জনাব পৰাকৈ নৱপ্ৰজন্মই গছপুলি ৰোপণত বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগে এনেদৰে এতিয়া বিভিন্ন গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ মত প্ৰকাশ কৰিছে এই গৰমক লৈ কিয়নো গৰম এতিয়া অত্যাধিক আৰু এই ভয়ংকৰ গৰমৰ ফলত শিক্ষানুষ্ঠানত এবাৰ সময় হলাই দিয়া হৈছে আৰু ৰাজ্যত এতিয়া বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গ্ৰীষ্মকালে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এই গৰমৰ ফলতে এতিয়া দেখিবলৈ পোৱা গৈছে বহুতো লোক এতিয়া অসুখ হৈছে একাংশ লোকৰ মূৰ ঘূৰণি দেখিবলৈ পোৱা গৈছে এই গৰমৰ ফলতে আৰু এই গৰমৰ বাবে এতিয়া শিক্ষানুষ্ঠানৰ পাঠদান সময় কিছু খালখলনি কৰা হৈছে যেটো প্ৰচণ্ড গৰম আৰু এই প্ৰচণ্ড গৰমত আপোনাৰ অঞ্চলত তাপমান কিমান হেয়া আপুনি কমেন্ট যোগে জনাব পাৰিব উৎকট গৰমৰ মাজতে এতিয়া ৰাজ্যত ভয়ংকৰ পৰিস্থিতি বাহিৰলৈ ওলাই যাবলৈ হলে এতিয়া 10 বাৰ চিন্তা কৰিছে একাংশ লোকে বাহিৰলৈ ওলাই যাব পৰা অৱস্থা নাইকিয়া হৈছে এতিয়া ৰাজ্যত আৰু গুৱাহাটী মহানগৰীটো ভয়ংকৰ গৰম বানপানী গৰম আৰু একাংশ সমস্যাৰ সন্মুখীন হৈছে এতিয়া ৰাজ্যবাসী কিয়নো একাংশ স্থানত এতিয়া বানপানী অব্যাহত আছে আৰু তাৰ মাজতে কিন্তু এই গৰম এতিয়া ভয়ংকৰ গৰমৰ যেটো সন্মুখীন হ'ব লগা হৈছে একাংশ লোকে আৰু ইয়াৰ ফলতে এতিয়া শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই গৰমৰ ফলতে এতিয়া শিক্ষানুষ্ঠানৰ পাঠদানৰ সময় কিছু খালখলনি কৰা হৈছে আৰু এই পুৱাৰে ভাগতে এতিয়া সকলোৱে বিদ্যালয় যাব লাগিব আৰু গুৱাহাটী মহানগৰীটো এতিয়া বহু ঠাইত খালখলনি কৰা হৈছে সময় এই ভয়ংকৰ গৰমৰ প্ৰতি লক্ষ্য ৰাখি এয়া বিশেষ সিদ্ধান্ত লোৱা হৈছে প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয়টো ঢলি পৰিছে ছাত্ৰ-ছাত্ৰীসকল উৎকট গৰমৰ বাবে এতিয়া ৰাজ্যৰ চৌদিশে ভয়ংকৰ পৰিস্থিতি গৰমৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰৰ বিদ্যালয়লৈ জৰুৰী নিৰ্দেশনা ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছে মহানগৰীত আৰু প্ৰাথমিক বিদ্যালয়ৰ সময় হৈছে পুৱা 7:30 পৰা 11:30 মাধ্যমিক বিদ্যালয়ৰ সময় হৈছে পুৱা 7:30 বজাৰ পৰা দিনৰ 12 বজালৈকে আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সময় হৈছে 7:30 বজাৰ পৰা দিনৰ 12:30 বজালৈকে আৰু এনেদৰে এতিয়া পাঠদান সময় যেটো সলনি কৰা হৈছে গুৱাহাটী মহানগৰীটো উৎকট গৰমৰ বাবে এতিয়া সকলোতে ভয়ংকৰ পৰিস্থিতি